ওম কামাখ্যে বরদা দেবী নীল পর্বতবাসিনী তং দেবী জগৎমাতা জনী মুদ্ৰা নমস্তুতে। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টেচৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কৰ্কট ৰাশিৰ ৰাশিফলখিনি ধুনীয়াকৈ আলোচনা কৰিম আপোনালোকৰ লগত। আপোনালোকৰ ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে সৰু সুৰা আলোচনা কৰিম। যিটো হৈছে বৈজ্ঞানিক ভিত্তিত শুদ্ধ, অতি শুদ্ধ। যিটো আমাৰ কৰ্মফল, মানুহে কয় কৰ্মফল প্ৰাপ্তিয়ে হৈছে জ্যোতিষ। জ্যোতিষ হৈছে বেদৰ এটা অংশ, আৰু চকু বুলি কৈছে, চকু হৈছে বেদৰ অংগ। গতিকে অংগহীনত বেদ নচলে, মানুহৰো নচলে, বহুত কষ্ট হয়। গতিকে বেদ যিমান পুৰণা, জ্যোতিষো সিমান পুৰণা, কোটি কোটি বছৰ আগৰ। গতিকে জ্যোতিষ কোনো কাৰণত মিছা নহয়। এতিয়া চাওঁ আমি প্ৰথমতে আপোনালোকৰ ৰাশিত কি কি গ্ৰহ বহি আছে। আৰু ৰাশিতে বহি আছে চন্দ্ৰ, ধনস্থানত বহি আছে ৰবি আৰু বুধ, ভাতৃস্থানত বহি আছে শুক্ৰ আৰু কেতু, অষ্টমত বহি আছে শনি, ভাগ্যস্থানত বহি আছে ৰাহু, ইনকামৰ ঘৰত বহি আছে বৃহস্পতি, খৰচৰ ঘৰত বহি আছে মংগল। এইকেইটা গ্ৰহ এইকেইটা ৰাশিত বহি আছে। গতিকে আমি কি ফল লাভ কৰিম তাৰ বিষয়ে কিছু সৰু সৰু আলোচনা কৰিম। আমি যিহেতু বহাগ মাহত প্ৰথমতে বৰ্ষফল চাওঁ, তাৰপিছতে আমি মাহফলবিলাক চাই থাকোঁ, যিটো অসমীয়া হিচাপে চোৱা হয়। আজিকালি ইংৰাজী মতে মানুহে চাব ইচ্ছা কৰাৰ কাৰণে ইংৰাজী মতে দিয়া যায় ভাঙি ভাঙি। গতিকে এতিয়া প্ৰথমতে চাওঁ আমি স্বাস্থ্য। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু স্বাস্থ্যত বহি আছে চন্দ্ৰ, চন্দ্ৰ যেতিয়া স্বাস্থ্যৰ ঘৰত বহি থাকে, সৰু সুৰা চৰ্দি, পানী লগা, অকণমান আপোনাৰ বুকুৰ বিষ বা এনেকুৱা সৰু সুৰা জ্বৰ, এনেকুৱা সৰু সুৰা হ'ব পাৰে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। তথাপিও চন্দ্ৰ নিজৰ ৰাশিত বহি আছে, নিজৰ ৰাশিত বহিলে শুভ ফলে প্ৰদান কৰে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। ধনস্থান যদি চোৱা যায়, ধনস্থানত বহি আছে ৰবি আৰু বুধ। সেইটো ৰবি আৰু বুধ দুটা মিত্ৰ, আৰু ধনস্থানত যেতিয়া বুধ বহে ধন লাভ, সুখাদ্য, এইবিলাক মানে প্ৰতিযোগিতাত সফল, এইবিলাক মানে শুভ ফল লাভ কৰে। গতিকে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ আপোনালোকৰ। আৰু যিহেতু ৰবি নিজৰ ৰাশিত বহি আছে ধনস্থানত, নিজৰ ৰাশিত বহাৰ লগে লগে ভাল ফলে প্ৰদান কৰিব। যদি আমি চাওঁ তৃতীয় ভাতৃস্থান, ভাতৃস্থানত বহি আছে কেতু আৰু শুক্ৰ। গতিকে শুক্ৰ আৰু কেতু থকাৰ কাৰণে ভাতৃ সৰু সুৰা ৰিষ্ট হৈছে, আৰু ভাতৃষ্ট হোৱাৰ কাৰণে আপোনালোকে পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিব। আৰু শুক্ৰ নিজ হৈ আছে, গতিকে আপোনালোকৰ প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈ শুক্ৰ নিজ হৈ আছে। গতিকে ভাতৃস্থানটো বহুত শুভ নহয়। পাৰিলে আপোনালোকে ভাতৃ ভগ্নীৰ কাৰণে শুক্ৰৰ প্ৰতিকাৰ কৰক, শিৱ মন্দিৰ দৰ্শন কৰক, আপোনালোকে তেতিয়াও কিন্তু সুফল লাভ কৰিব। আৰু বাঁকা ফুলৰ শিপা ধাৰণ কৰিব, তেতিয়াও কিন্তু সুফল লাভ কৰিব। যিসকলে প্ৰাইমাৰী শিক্ষাত পঢ়ি আছে, মেট্ৰিকলৈকে মেট্ৰিক দিব বা মেট্ৰিক পঢ়ি আছে, প্ৰাইমাৰী শিক্ষালৈকে ক্লাছ 8, 9, 10 এইবিলাকৰ কাৰণে চাব লাগিব। অধিপতি হৈছে শুক্ৰ প্ৰাইমাৰী শিক্ষাৰ, আৰু অধিপতি যিহেতু বৰ্তমান নিজ হৈ গৈ আছে। গতিকে আপোনালোকে পাৰিলে শুক্ৰৰ কাৰণে প্ৰতিকাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলক বাঁকা ফুলৰ শিপা অলপ পিন্ধাই দিয়ক, সৰু সৰু টুকুৰা কৰি, এটুকুৰা দুটুকুৰা। যদি সুধাই পিন্ধিব লাজ লাগে, তাৰপিছৰ ভিতৰত ভৰাই দিয়ক, তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব। যদি আমি চাওঁ উচ্চ শিক্ষা, উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগল। মংগল যিহেতু খৰচৰ ঘৰত বহি আছে দ্বাদশত, দ্বাদশত মংগল বহিলে কাজিয়া পেচাল, অতিৰিক্ত ব্যয়, গতিকে অৰ্থহানি, এইবিলাক কিছু অশুভ হয়, টকা পইচা নাশ হয়। গতিকে আপোনালোকে পাৰিলে টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধানে চলিব। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত টকা পইচা কিন্তু বহুত যোৱা চান্স আছে, বেছিদিন নহয়, আপোনাৰ ছেপ্টেম্বৰ মাহটো, তাৰপিছত কিন্তু শুভ ফল লাভ কৰিব। যদি আমি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্যাধিপতি হৈছে বৃহস্পতি। গতিকে বৃহস্পতি অতি শুভ বুলি ক'ব পাৰি স্বাস্থ্যৰ ক্ষেত্ৰত। যদিও চন্দ্ৰৰ কাৰণে কিছু অকণমান অশুভ আছিলে, বৃহস্পতিৰ কাৰণে অতি শুভ। যিহেতু আপোনালোকৰ একাদশত বৃহস্পতি বহি আছে, একাদশত বৃহস্পতি বহিলে অতি শুভ ফল লাভ কৰে। এতিয়া যদি আমি বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি হৈছে শনি। শনি যিহেতু অষ্টমত আছে, সপ্তমপতি অষ্টমত, গতিকে শনিও কিন্তু ভাল ফল প্ৰদান নকৰে। গতিকে পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব। যদিও নিজৰ ঘৰত বহি আছে, বিবাহত যদি আগবাঢ়িব খোজে, আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব খুজিলে কিন্তু শনিৰ প্ৰতিকাৰ কৰিব লাগিব। শনিবাৰে নিৰামিষ খাওক, পাৰিলে লঘন দিয়ক, গধূলি তুলসীৰ তলত চাকি দিয়ক, পাৰিলে তিলৰ তেল দিব, নোৱাৰিলে মিঠাতেল দিলে তিল দুটামান ছটিয়াই দিব, তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব।
গতিকে অষ্টমত যেহেতু শনি আছে, শনি থাকিলে আপোনালোকৰ কিছু সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে। গতিকে তাৰ কাৰণে আপোনালোকে শনিৰ মই যিটো প্ৰতিকাৰ কৰি দিলোঁ বেমাৰ আজাৰৰ কাৰণে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। নহ'লে মানসিক কিছু অশান্তি, মানসিক কষ্ট, কৰ্মত বাধা এইবিলাক কিন্তু শনিৰ কাৰণে হ'ব পাৰে। এতিয়া আমি ভাগ্যত বহি আছে ৰাহু। গতিকে আপোনালোকৰ ভাগ্য গোটেই বেয়া বুলি ক'ব নোৱাৰি, যিহেতু অধিপতি হিচাপে আপোনালোকৰ বৃহস্পতি। যিসকলৰ বৃহস্পতি দশা চলি আছে তেওঁলোকৰ কিন্তু অতি শুভ বৃহস্পতি দশা চলিলে। গতিকে আমি যদি চাওঁ এতিয়া গতিকে কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। কৰ্মাধিপতি হৈছে মংগল আছে দ্বাদশত। গতিকে যিসকলে দোকান বজাৰ বা বাণিজ্য কৰে, আৰ্মি পুলিচ মিলিটাৰীত কৰ্ম কৰি আছে, তেওঁলোকৰ কিন্তু শুভ বুলি ক'ব পাৰি। ইনকামৰ ক্ষেত্ৰত বৃহস্পতি একাদশত বৃহস্পতি থাকিলে অতি শুভ হয়। সকলোৱে জানে একাদশত বৃহস্পতিয়ে মানুহৰ ধন ধান টকা পইচা, পদোন্নতি, স্থান লাভ, ভাগ্যোন্নতি এইবিলাক মানে আয় বৃদ্ধি, অপ্ৰত্যাশিতভাৱে আয় বৃদ্ধি, শাৰীৰিক মানসিক অতি শুভ। গতিকে বৃহস্পতি আপোনালোকৰ অতি শুভ বুলি ক'ব পাৰি। একাদশত বৃহস্পতি থকাৰ লগে লগে আপোনালোকৰ সৰ্বৰিষ্ট নাশ হয়। গতিকে যিকোনো ৰিষ্ট আপোনালোকৰ নাশ হ'ব আৰু যিকোনো ক্ষেত্ৰত আপোনালোক আগবাঢ়িলে সুফল লাভ কৰিব। গতিকে বৃহস্পতি কিন্তু অতি শুভ হৈ আছে। আমি দ্বাদশত মংগল বহি আছে, যিটো খৰচৰ ঘৰত মংগল বহি আছে। মংগলৰ কাৰণে আপোনালোকে দোকান বজাৰ এইবিলাকত খৰচ বৃদ্ধি হ'ব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব। কিন্তু মংগলে কিন্তু খৰচটো বৃদ্ধি কৰিব। পাৰিলে মংগলবাৰে নিৰামিষ খাওক, মংগলবাৰে ৰাতিপুৱা হনুমান চালিচা পঢ়ক, অতি সহজ। এবাৰ পঢ়িলেও হ'ল মংগলবাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এইখিনি কৰিলেও কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে। আৰু প্ৰতিকাৰ হিচাপে মই মাজে মাজে কৈয়ে দিলোঁ যিখিনি প্ৰতিকাৰ কৰিব লাগে। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে নতুনকৈ অহাবিলাকে। আৰু যদি কিবা সুধিবলৈ থাকে সুধিলে হ'ল। ধন্যবাদ।